নমস্কাৰ ডিডব্লিউৰ ফালৰ পৰা আহিল এখন গুৰুত্বপূৰ্ণ জাননী যাৰ ফলস্বৰূপত ফাইনেল মেৰিট লিষ্টত কমিব কাট অফ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে 31/10/2025 তাৰিখত এই জাননীখন আহিছে। জাননীখন আহিছে উইথড্ৰয়েল সম্পৰ্কত। It is for information for the following teachers who have been already appointed to the post of teachers of LP and UP schools under the Director of Elementary Education. যিসকলক ইতিমধ্যে LP UP শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। Assam in the compliance of the order dated 15/9/2025 15/9/2025 অনুযায়ী of the Honorable High Court উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি pass in case number to দিছে তাত আৰু তাতে উল্লেখ কৰি দিছে অৰ্ডাৰ ৰিলেটেড অৰ্ডাৰ কোৰ্ট কেसेছ তাৰ লগত জড়িত অন্যান্য কোৰ্ট কেছেছ কিটাও তাত উল্লেখ কৰি দিছে। আৰু 25/2025 এগেইনষ্ট ডিডব্লিউ আসামৰ পৰা তেওঁলোকক দিয়া হৈছিলে এডভাৰটাইজমেণ্ট কিটাও দিছে। The teachers are requested to visit the office of the DW Assam. তেওঁলোকক DW আসামৰ অফিচ ভিজিট কৰিবলৈ কোৱা হৈছে। নিৰ্দিষ্ট তাৰিখ দিছে 2 নৱেম্বৰ তাৰিখটো তেওঁলোকে তাত যাব লাগিব আৰু তেওঁলোকে উইথড্ৰ কৰিব লাগিব যিহেতু তেওঁলোকক ইতিমধ্যে এপইণ্টেড কৰা হৈছে। নিৰ্দিষ্ট সময়ত তেওঁলোক নিৰ্দিষ্ট DW অফিচত তেওঁলোকে হ'ব লাগিব আৰু তেওঁলোকে উইথড্ৰ কৰিব লাগিব। এই 59 জন কেণ্ডিডেটে উইথড্ৰ কৰি দিয়াৰ লগে লগে ফাইনেল মেৰিট লিষ্টত বা পৰৱৰ্তী যদি আৰু প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পায় তাত নিশ্চয় কমি যাব। গতিকে ভাল হ'ব খুব প্ৰাৰ্থীসকলৰ কাৰণে ফাইনেল মেৰিট লিষ্টত যথেষ্টখিনি কাট অফ কমি যাব। আৰু বহুতেই সুধি আছিলে আমাক পৰৱৰ্তী ফাইনেল হ'বনে প্ৰভিজনেল, গতিকে এতিয়াই ক'ব পৰা নাযায়। হয়তো পৰৱৰ্তীখন ফাইনেল মেৰিট লিষ্টটো হ'ব পাৰে অথবা অন্যখন প্ৰভিজনেল মেৰিট লিষ্টটো হ'ব পাৰে। এতিয়ালৈকে কিন্তু কোনো কথা স্পষ্ট হোৱা নাই। এই উইথড্ৰয়েলৰ এই 59 জনে যেতিয়া উইথড্ৰ কৰিব তেতিয়া কাট অফ কিছু পইণ্টৰ কাৰণে যিসকল বাদ পৰি আছিল কিছু জিলাত তেওঁলোকে য'ত নিযুক্তি পাইছিল সেইবিলাক য'ৰ পৰা তেওঁলোকে উইথড্ৰ কৰিব, গতিকে তাত তেওঁলোকৰ কাৰণে এটা আশা ৰেঙনি আহিল বুলি ক'ব পাৰি। পইণ্টত হ'লেও কিছু কাট অফ কমিব। 59 জন বিভিন্ন জিলাৰ পৰা যেতিয়া তেওঁলোকে উইথড্ৰ কৰি দিব, গতিকে এটা খুব ভাল ইনিচিয়েটিভ বা ভাল পদক্ষেপ বুলি ক'ব লাগিব ডিডব্লিউৰ ফালৰ পৰা। আৰু যিহেতু নিযুক্তিৰ কথাটো ইতিমধ্যেই আপোনালোকে গম পাইছে, ডিচেম্বৰ মাহতহে হ'ব নিযুক্তি, গতিকে নৱেম্বৰ মাহটোত এই কামখিনি হ'ব। হয়তো আৰু এখন প্ৰভিজনেল মেৰিট লিষ্টটো ওলাব পাৰে অথবা পৰৱৰ্তী যিখন মেধা তালিকা সেইখন ফাইনেল মেৰিট লিষ্টটো হ'ব পাৰে। গতিকে যি কি নহওক এই যিখন জাননী আহিল শিক্ষা বিভাগৰ ফালৰ পৰা এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী। যিসকলে ইতিমধ্যেই তেওঁলোকে নিযুক্তি পাইছে কিন্তু তেওঁলোকৰ নামসমূহ প্ৰভিজনেল মেৰিট লিষ্টৰ পৰা উইথড্ৰ কৰা নাছিলে, তেওঁলোকক উইথড্ৰল কৰিবৰ কাৰণে ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া হৈছে। আৰু যদি তেওঁলোকে উইথড্ৰ নকৰে তেওঁলোকে ডুপ্লিকেচি সহায় লোৱাৰ সেয়াত তেওঁলোকক কি কৰা হ'ব, বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইবুলি উল্লেখ কৰা হৈছে একেবাৰে শেষত। আৰু আপোনালোকে নিশ্চয় দেখিছে কেণ্ডিডেটসকলৰ তেওঁলোকৰ নেম অফ দি টিচাৰ, ফাদাৰ্ছ নেম সকলোখিনি ইয়াত উল্লেখ কৰি দিয়া হৈছে। তেওঁলোকে নিশ্চয় নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উইথড্ৰ কৰিব আৰু DW অফিচ যিহেতু ভিজিট কৰিবৰ কাৰণে তেওঁলোকক কোৱা হৈছে তেওঁলোক নিশ্চয় ভিজিট কৰিব। আৰু আশা কৰা হৈছে পৰৱৰ্তী মেধা তালিকাত কাট অফ পইণ্টৰ কাৰণে বাদ পৰা কিছুসংখ্যক প্ৰাৰ্থী তেওঁলোক শিক্ষক হোৱাৰ সপোন নিশ্চয় পূৰণ হ'ব। গতিকে এটা গুড ইনিচিয়েটিভ বুলি ক'ব লাগিব। আৰু এনেধৰণৰ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।